এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ দিনত খিলঞ্জীয়া মানুহৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে বহুতবোৰ পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে, যিবিলাক আমিও অংশীদাৰ আৰু আমি সমৰ্থন জনাই আহিছোঁ। আজি ধৰক সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে, এইটো এটা ডাঙৰ কাম। খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে এনে ব্যৱস্থা হৈছে। আজি ট্ৰাইবেল বেল ব্লক সত্ৰসমূহ সুৰক্ষিত কৰিবৰ কাৰণে, বন সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰে যি ব্যৱস্থা লৈছে এইটো এটা ভাল কথা হৈছে। গতিকে এনেধৰণে বহুবোৰ ব্যৱস্থা, আৰু বিশেষকৈ অসম চুক্তি, আজিও এই কথাখিনিও আমি মাননীয় গৃহমন্ত্ৰী, যিহেতু তেখেত গৃহমন্ত্ৰী মানে গৃহ মন্ত্ৰালয় হৈছে অসম চুক্তি ৰূপায়ণৰ নডেল মিনিষ্ট্ৰী, আৰু ইতিমধ্যে জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ যি ৰিকমেণ্ডেশ্যন আছিল, আৰু এইখিনি বেছিভাগেই ৰাজ্য চৰকাৰে কৰিবলৈ লৈছে, আৰু দুয়োখন চৰকাৰে কৰিবলগীয়া কামটো কৰিছে। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে মাননীয় গৃহমন্ত্ৰীগৰাকীৰ লগত এই সম্পৰ্কে যথেষ্ট আলোচনা কৰিছে। গতিকে সেই দিশটো অত্যন্ত গুৰুত্বপূৰ্ণ ৰাজ্যখনৰ খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত। গতিকে এনেবোৰ কাম চৰকাৰখনে কৰিছে।